সেৱা জনাইছোঁ আৰু একচুৱেলি মই এতিয়া বিনাপানী থিয়েটাৰত চুক্তিবদ্ধ যেটা আমাৰ অপেনিং হ'ল আমাৰ 26 তাৰিখে আৰু ডেইলি আমাৰ কষ্ট চলি আছে দিন ৰাত পুৰা গম পায় তাৰ মাজতে যিদিনাখন অপেনিং হৈছিলে আমাৰ এটা একচুৱেলি যিটো ঘটনা ঘটিল একচুৱেলি তেখেতৰ কেৰেক্টাৰটো একদম ভদা যিখন আমাৰ যুদ্ধভূমিৰ যুদ্ধাত তাৰ কেৰেক্টাৰটো একদম ভদা একচুৱেলি সি একোৱেই নাজানে য'ত নেকি সি বিয়া পতাৰ পিছতো যে নিজৰ মিছেছৰ লগত একেলগে থাকিব লাগে সেইটো নাজানে এই কেৰেক্টাৰটো কৰিব যাওঁতে মোৰ অকণমান ভুল হ'ল যিহেতু হাৰমনিয়াম এখনত মই প্ৰথম যাওঁ মানুহৰ ঘৰত যোৱাৰ পিছত জাষ্ট এটা ভদা কেৰেক্টাৰ হিচাপে মই কৈছোঁ যে টাচ হয় তাৰমানে এই ভাবে যে ইফালে ধৰি ল'ব যে ইফালে ধৰি ল'ব যে যেনে তেনে বজাব পাৰে ভদা কেৰেক্টাৰ হিচাপত মই এইখিনি কৰিছিলোঁ আৰু সেইকাৰণে মই ৰাইজৰ ওচৰত আৰু শিল্পী সমাজৰ ওচৰত মই ক্ষমা বিচাৰিছোঁ আৰু আমি প্ৰথম দিনা অপেনিং দিনাই এইটো হৈছিলে কিন্তু নেক্সট দিনাখনৰ পৰা আমি কৰা নাই আৰু ৰাইজে বেয়া পোৱা কাম কোনোদিন মই নকৰোঁ কাৰণ এইটো লাইনত মোৰ 25-30 বছৰ হ'ল আজিলৈ সদায় ৰাইজৰ মৰমতে ডাঙৰ দীঘল হৈছোঁ ৰাইজে মোক বুকুৰ ৰাভা বনাইছে সেইকাৰণে ক্ষমা বিচাৰিছোঁ ৰাইজৰ ওচৰত আপোনালোকে সদায় মোক যেনেকৈ বুকুৰ মাজত ৰাখিছিলে এনেকৈ সদায় থাকিম আৰু যিহেতু বহুত কষ্ট থিয়েটাৰখনত আমাৰ 1.5 মাহ পৰা কণ্টিনিউ ৰিহাৰ্চেল হয় দিন ৰাত পৰা ৰাতি গধূলি 6টাৰ পৰা ৰাতিপুৱাই যায় 6টাত লাগি আৰু দিনৰ ভাগৰ পৰা আমাৰ আৰম্ভ হয় আৰু যে নহওক নাটকখন একচুৱেলি গোটেইখিনি আপোনালোকে চোৱা নাই যিসকলে হেৰি কৰিছে নাটকখন প্ৰথমৰ পৰা চালে গম পাব যে কেৰেক্টাৰটো কি মাজৰ পৰা চাইছে সেইকাৰণে আপোনালোকে ধৰিব পৰা নাই সেইকাৰণে মই অনুৰোধ কৰিছোঁ আপোনালোকে পাৰিলে নাটকখন চাব তাৰ মাজৰ কেৰেক্টাৰটো চাই কিনে হেৰি কৰিছোঁ তথাপিতো যিহেতু ভুল কৰিছোঁ ৰাইজৰ ওচৰত ক্ষমা বিচাৰিছোঁ এইখিনি মোৰ ক'বলগীয়া আৰু বিনাপানী চাব আহক নাটক 3খন আছে আমাৰ ৰাইটাৰটো আছিল নৱৰত্ন পাটোৱাৰী আৰু নাটকখনৰ নাম হৈছে যুদ্ধভূমিৰ যোদ্ধা একচুৱেলি মানে কেনেকুৱা ৰিপাৰ্কেশ্যন হ'ল অকস্মাতে তেওঁ মানে হাৰমনিয়ামখনত মানে কিবা এটা কৰিব যাওঁতে ভৰিখন লাগি গ'ল তেওঁ ওচৰতে জান তেনেকুৱা এটা মানে সেইকাৰণে আমি স্বীকাৰ কৰিছোঁ আচলতে কেৰেক্টাৰটোৱে যিটো মানে এটা মানুহ এটা যেতিয়া অভিনয় কৰি থাকে তেতিয়া তেওঁলোকৰ মানে এটা আৱেগিক হৈ যায়তো মানুহবিলাকক তেখেতসকল যিহেতু কমেডি এক্টৰ আৰু যিহেতু তাক কেনেকৈ হহুৱাব পাৰে ঠিক সেই আৱেগৰ হেৰিত বশৱৰ্তীতে হ'ল কিন্তু আমাৰ দুখ লাগিছে কি আমাক পৰামৰ্শ দিয়ক কিন্তু কিছুমান দুষ্ট চক্ৰই খুব বেয়া ধৰণে আমাক হেৰি কৰিছে আৰু এইটো যে এটা ষড়যন্ত্ৰ আছে সেইকাৰণে অসমৰ ৰাইজক কৈছোঁ কোনো ষড়যন্ত্ৰৰ মাজত সোমাব নালাগে আমাক দিহা পৰামৰ্শ দিয়ক আমি যেনেকৈ 50টা বছৰ অতিক্ৰম কৰিছোঁ অনাগত দিনতো তেনেকৈ কৰি যাম আমি থলগিৰিৰ ছবিমানত হাত নিদিওঁ আৰু যেনক প্ৰথম দিনাখনে হৈছিলে আৰু প্ৰথম দিনাই এইটো হৈছিলে তাৰ নেক্সট দিনৰ পৰা আমি কৰা নাই আৰু যিহেতু ভুল বুলি স্বীকাৰ কৰি লৈছোঁ আৰু যেনক আৰু বিনাপানী থিয়েটাৰ চাব আহক আৰু 3খন নাটক খুব ধুনীয়া আমাৰ পাগলা মামা ৰাইজৰ আকৌ বিপুল দাবিত আকৌ আহিছে আৰু এইফালে আমাৰ তেজ লগা ঘৰ আৰু যুদ্ধভূমিৰ যোদ্ধা বহুত কষ্টৰ মাজত আমি ওলাওঁ বছৰটো অকল মই নাই বহুতকেইটা পৰিয়াল তাতে জড়িত হৈ থাকে আকৌ মই ক্ষমা বিচাৰি ৰাইজক অনুৰোধ কৰিছোঁ যাতে আপোনালোকে ভুল ভাৱটো ধৰি নাথাকে আৰু যে নহওক এইটো মই উঠাই দিছোঁ আৰু এইটো নকৰোঁ থেংক ইউ সেইটো প্ৰথম আমি 26 তাৰিখ যিদিনা 26 আগষ্টৰ দিনা যিদিনা আমি প্ৰথম শুভমুক্তি কৰোঁ নাটকৰ শুভাৰম্ভ কৰোঁ সেইদিনাখনেই হৈছিল সেইটো হৈছিল আমাৰ বনিয়াগুছিত পঞ্চগ্ৰাম ৰাস কলাত তাৰ পৰা ৰিয়েকশ্যনটো হৈছে 26 আগষ্ট নিশ্চয় শুধৰণি কৰিছোঁ আমি এতিয়া আমি শুধৰণি কৰিছোঁ আমি কোনো কাৰণতে এইবিলাক নকৰোঁ আৰু ভৱিষ্যতে এনেকুৱা আৰু নহয় এইবাৰ এওঁ আছে বিপুল ৰাভা আছে আমাৰ বিভিন্ন জেগা আমাৰ ইয়াৰ পৰা ধুবুৰীৰ পৰা সেইফালে ধেমাজিলৈকে আছে ধেমাজিলৈকে আছে শদিয়াতো পেণ্ডেল আছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ